যিবিলাক মহিলা বা আই মাতৃয়ে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোককো আমি কেনেকৈ অৰুণোদয় দিব পাৰোঁ তাৰ বিষয়েও আমি আলাপ আলোচনা আৰম্ভ কৰিছোঁ আৰু এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰোঁ তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছোঁ অৰ্থাৎ যেনে কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছোঁ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল লাখপতি বাইদেউৰ আঁচনি আছিল তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব তাৰ লগে লগে আমাৰ মাইক্ৰ ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা সেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি এনঅ'চি আমি মিটিং পাতি এনঅ'চি দিয়াৰ কাম আমি হাতত ল'ম অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছোঁ আৰু গোটেইবিলাক কাম আমি কৰিম সেই দিশত আজি আমি আগবাঢ়িছোঁ মোদী ডাঙৰীয়া নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী হ'ল মই যিমানখিনি মই কৰিম বুলি ভাবিছিলোঁ এতিয়া মোদী ডাঙৰীয়া যেতিয়া আৰু প্ৰধানমন্ত্ৰী মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ কৰিব মই বিশ্বাস কৰোঁ যে 2030 চনৰ ভিতৰত আমি আমাৰ ৰাজ্যখনত প্ৰায় 3000 মেগাৱাট সৌৰ শক্তি উৎপাদন কৰিব পাৰিম আৰু ইমানখিনি সৌৰ শক্তি আমি যেতিয়া উৎপাদন কৰিব পাৰিম দিনত আমি এই শক্তিক ব্যৱহাৰ কৰিম আৰু ৰাতিৰ ফালে প্ৰয়োজন অনুসৰি আমি বাহিৰা ৰাজ্যৰ পৰা বিদ্যুৎ ল'ব লাগিব যাতে আমাৰ ৰাইজে 24 ঘণ্টা বিজুলী বাতিৰ সুবিধা লাভ কৰিব পাৰে মই আজি নামৰূপৰ ৰাইজক দুটা বিশেষকৈ নামৰূপ নাহৰকটীয়া বা আমাৰ ওচৰ চুবুৰীয়া ৰাইজক মই এখন আঁচনিৰ বিষয়ে আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰোঁ 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাওঁ আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰোঁ আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা ক'ৰ পৰা দিব সেই কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে দিনতে ফেন চলায় দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয় অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায় সৰ্বমুঠ তেওঁলোকে হিচাপ কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই
সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যেহেতু 20,000 টকা লগালেই আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব সেই কাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজেই উৎপাদন কৰিম আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে সূৰ্য যেহেতু সকলোকে সমানে পোহৰ দিয়ে সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব সেইবাবে মই যিসকলে পাৰে উল্লেখ কৰা ধৰণে যে 3 কিলোৱাট যদি আমি সৌৰ শক্তিৰ পেনেল লগাওঁ 1.5 লাখ টকা আমাৰ খৰচ হ'ব 1,30,000 টকা আমাক চৰকাৰে দিব ঠিক তেনেদৰে 1 কিলোৱাট আৰু 2 কিলোৱাটো আমি স্থাপন কৰিব পাৰো আৰু সেই ধৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সাবসিডি দি গৈ থাকিব যাতে আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে নিজে একোটা ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে আৰু পেনেলখন লগাই থলে একো কৰিব নালাগে এবাৰ পেনেলখন লগালে ধুনিয়াকৈ লাগি থাকে মাত্ৰ মাজে মাজে বেটাৰীটো চেক কৰিব লাগে তাৰ বাদে বিশেষ ইয়াত কোনো জটিলতা নাই আৰু বিনা জটিলতা আমি কামবোৰ কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ মই ভাবো যে আজি আমাৰ নামৰূপ তাপবিদ্যুৎ প্ৰকল্পত যি 25 মেগাৱাটৰ সোলাৰ পাৱাৰৰ আমি আধাৰশিলা কৰিলো ইয়াৰ ফলত আমি খুব সোনকালে লাহে লাহে সোলাৰ পাৱাৰ উৎপাদন কৰা ভাৰতৰ ভিতৰতে এখন আমি অগ্ৰণী ৰাজ্যলৈ আমি ৰূপান্তৰিত হ'ব পাৰিম আজি আমি সকলোৱে জানো যে আমাৰ নামৰূপত এসময়ত যি এখন উদ্যোগ নগৰী আছিল তাৰ কাম কাজ বা উদ্যোগ নগৰীখনৰ যি গতিশীলতা সেইটো বহু পৰিমাণে কমি গৈছিল আজি আমি যেতিয়াৰ পৰা অসম পেট্ৰকেমিকেলছ লিমিটেডক এক্সপানশন কৰি ইয়াৰ শক্তি বৃদ্ধি কৰিব পাৰিলো তেতিয়াৰ পৰা আমাৰ নামৰূপত বহুখিনি মৰি যাব খোজা নগৰীখনে আকৌ এবাৰ জীৱন্ত হ'ব পাৰিলে তাপবিদ্যুৎ প্ৰকল্প স্থাপন হোৱাৰ পিছত আমাৰ নামৰূপৰ যেটো এই তাপবিদ্যুৎ প্ৰকল্প আছে তাকো আমি সুন্দৰ কৰি কাৰ্যক্ষম কৰিব পাৰিলো আৰু আজি 25 কিলোৱাট বিদ্যুৎ উৎপাদন হোৱাৰ লগে লগে এই তাপবিদ্যুৎ প্ৰকল্পৰ যেটো প্ৰয়োজনীয়তা ই আৰু বহু পৰিমাণে বাঢ়ি যাব আৰু সেইবাবে আজি মই নামৰূপৰ নগৰত বাস কৰা আৰু নাহৰকটীয়া সমষ্টিত বাস কৰা আটাই সকল লোককে মই অভিনন্দন জনাইছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই আৰু এবাৰ ধন্যবাদ জনাম তৰংগ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰায় 3 লাখ ভোটত আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজয়ী কৰিব পাৰিছিলো তাৰ বাবে মই নাহৰকটীয়া সমষ্টিৰ ৰাইজক আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যনৰ সময়ত মই নাহৰকটীয়াৰ মিটিঙত আহোতে কেবাটাও নতুন নতুন চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰিছিলো আৰু আজি নিৰ্বাচন হৈ যোৱাৰ পিছতে আমি লগে লগে এই চৰকাৰে বা মই বিভিন্ন মিটিঙত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ কামত ইতিমধ্যে আমি জপিয়াই পৰিছো নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিছিলো যে আত্মনিৰ্ভৰ অসম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ অধীনত আমাৰ যুৱ শক্তিক আমি 1 লাখ টকাৰ লোন আৰু 1 লাখ টকাৰ ৰাজ সাহায্য আমি প্ৰদান কৰিম এই আঁচনিখনৰ অধীনত ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি লৰা ছোৱালী বিলাকৰ ইন্টাৰভিউ লোৱা আৰম্ভ কৰিছো আৰু ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ
ৰাজ সাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছো ইয়াৰ লগে লগে ইলেকশ্যনৰ সময়তে আমি ঘোষণা কৰিছিলো যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বুলি আমি নতুন আঁচনি এখন হাতত লম সেই আঁচনিখনৰ অধীনত আমাৰ যিমান ছোৱালী এইবাৰ কলেজত এডমিশ্যন ল'ব তেওঁলোকক আমি 10,000 12,500 আৰু 25,000 টকা বছৰি আমি তেওঁলোকক বৃত্তি হিচাপে আগবঢ়াম এতিয়া ইলেকশ্যনৰ পিছত কেবিনেটত আমি সিদ্ধান্ত ললো যে একেলগে আমি ল'ৰা ছোৱালীক 10,000 বা 25,000 টকা নিদিও কাৰণ তেতিয়া কোনোবাই হয়তো মোবাইল কিনি দিব কোনোবাই কিবা কৰিব সেই কাৰণে এতিয়া আমি সিদ্ধান্ত ললো যে আমি মাহে মাহে হায়াৰ সেকেন্ডাৰী পঢ়া ছোৱালী যোনে এইবাৰ এডমিশ্যন ল'ব প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকাকৈ আমি সোমাই দিম আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়িব বা ডিগ্ৰীত নাম লগাব তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি সোমাই দিম আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি সোমাই দিম অৰ্থাৎ এতিয়া মাক দেউতাকে ছোৱালীৰ পঢ়াৰ বাবে আগত যি নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল এতিয়া তেওঁলোকে খৰচ কৰিব নালাগে এতিয়া গোটেই দায়িত্বখিনি চৰকাৰে খৰচ কৰিব আমি ইলেকশ্যনত ঘোষণা কৰা অনুসৰি যিবিলাক মহিলা বা আই মাতৃয়ে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোককো আমি কেনেকৈ অৰুণোদয় দিব পাৰোঁ তাৰ বিষয়েও আমি আলাপ আলোচনা আৰম্ভ কৰিছো আৰু এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰোঁ তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছো অৰ্থাৎ যেনে কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছো ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল লাখপতি বাইদেউৰ আঁচনি আছিল তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছো আৰু যিমান সোনকালে পাৰো আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছো খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব তাৰ লগে লগে আমাৰ মাইক্ৰ ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা সেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি এনঅ'চি আমি মিটিং পাতি এনঅ'চি দিয়াৰ কাম আমি হাতত ল'ম অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি